নমস্কাৰ, মই নয়নমণি। আজি দুপট্টাৰে বনোৱা কাপোৰ এযোৰ দেখাব লৈছোঁ। আগতেও এযোৰ কৰি দেখাইছোঁ, আপোনালোকে ভিডিঅ'টোত বহুত বেছি মৰম দিছে। আগৰবাৰ হেণ্ডমেড মিক্স পাটত কৰিছিলোঁ, এইবাৰ কাপোৰযোৰ লৈছোঁ মই পাৱাৰলুম মিক্স পাটৰ। আৰু দুপট্টাৰ যিবোৰ ছাইডৰ লেচ থাকে সেইবোৰ চব খুলি ল'লোঁ। লৈ পেলাই এনেকৈ ছাইডত এটা খুব ধুনীয়া বৰ্ডাৰ আহিছিলে এইখন দুপট্টাৰ, মই মিছোৰ পৰা লৈছিলোঁ। আৰু এয়া ছাইডত এনেকৈ কাটি লৈছোঁ। আৰু সেই বৰ্ডাৰটো কাটি লৈ মই এনেধৰণে আঁচলত চিলাই দিছোঁ, লগতে মেখেলাৰ তলতো এনেকৈ মেচিনেৰে চিলাই দিছোঁ। আচলতে দুপট্টাৰে কাম কৰিলে আঠা লগতে চিলাইৰ কাম বহুত বেছি কৰিব লগা হয়। এনেধৰণে দুয়ো চাইডে বৰ্ডাৰটো খুব ধুনীয়াকৈ চিলাই দিছোঁ মেচিনত। আৰু এইখিনি চিলোৱা হোৱাৰ পিছত আৰু ফুলবিলাক মই কেনেকৈ উলিয়াই ল'লোঁ সেইটো বাৰু ভিডিঅ' কৰা নহ'ল। ফুলবিলাক মই ধূপৰ সহায়ত তেনেকৈ পুৰি পেলাই নেটৰ যিহেতু দুপট্টা আছিলে, তো তেনেকৈ উলিয়াই লৈ এই ফেব্ৰিক গ্লু আঠাটোৰ সহায়ত আঠা লগাই দিছোঁ। যিটো পটি লগাইছিলোঁ আৰু তাৰ ওপৰত এনেকৈ ফুলকেইটা আঠা লগাই দিছোঁ। এইখন মেখেলাত কৰিছোঁ, ফুলকেইটা চিধা চিধিকৈ দিছোঁ আৰু চাদৰখনত অকণমান টেৰা টাইপকৈ দিছোঁ। ইমান বেছি ভিডিঅ' কৰি থকা নাই। আৰু এই ফেব্ৰিক গ্লু আঠাটো অকণমান সৰহকৈ দিব লাগে, তেতিয়া ধুলে নাযায় বাৰু। আৰু এনেধৰণে আঠাটো দি উঠি তাৰপিছত মই দুপট্টাখনৰ এটা পাৰ্ট কাটি লৈ মাজত এনেকৈ যিখিনি ধৰক বুকত পৰিব আৰু এনেধৰণে মাজত মই পিনৰ সহায়ত প্ৰথমে ফিক্স কৰি লৈছোঁ। কাৰণ চিলাওঁতে দুপট্টা যিহেতু অলপ পিছল নেট টাইপ কাপোৰখন পিছলি যাব বুলি এনেকৈ পিন লগাই লগাই পিনকেইটা খুলি খুলি চিলাই গৈছোঁ এফালৰ পৰা। তেতিয়া মানে ধুনীয়াকৈ ফিক্স হৈ থাকে। আৰু এইখিনি চিলোৱা হোৱাৰ পিছত ছাইডত মই এটা মণি লেচ লগাইছোঁ। মোৰ তাত মাল্টি কালাৰৰ লেচ আছিলে, কিন্তু এইটো লেচটো বহুত ধুনীয়াকৈ কাপোৰযোৰৰ লগত মিলিলে, এটা কালাৰৰে হয়। এইটো মণি লেচটো লগাই দিছোঁ আঁচলত, আৰু দহিৰ সলনি এনেকৈ দিলে ভাল লাগে। তাৰপিছত মই ওপৰৰ ফালেও য'ত মানে ফুলকেইটা লগাইছিলোঁ তাৰ ওপৰৰ ফালেও যিটো একেই বৰ্ডাৰ আছিলে দুপট্টাখনৰ, বৰ্ডাৰখিনি ভালেখিনি আহিছিলে, সেইবাবে বৰ্ডাৰটো ফুলকেইটাৰ ওপৰত আকৌ এটা লগাই দিছোঁ, এনেকৈ চিলাই দিছোঁ। নিশ্চয় ধৰিব পাৰিছে আৰু ভিডিঅ'ত দেখি পেলাই। তাৰপিছত মোৰ তাত এটা মাল্টি কালাৰ লেচ আছিলে, সেই মাল্টি কালাৰ লেচটো মই ছাইডত লগাই দিছোঁ। এনেই মানে দুপট্টাটো লেচ আহিছিলে ছাইডত, কিন্তু সেইটো লেচ মোৰ পচন্দ ভাল নালাগিল, সেইবাবে এইটো লেচ লগাই দিছোঁ। আৰু এয়া ফাইনেল লুকটো চাওক কাপোৰযোৰৰ। বুকৰ মানে এনেকৈ আহিছে, বুকৰ ডিজাইনটো এনেকৈ হেভিকৈ। তাৰপিছত আঁচলটো এনেকুৱা হৈছে, খুব ধুনীয়া। মণি লেচটো বহুত বেছি মানে ধুনীয়াকৈ মিলিছে। আৰু বাকী আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। এইখন মেখেলা হয়, মেখেলাটো এনেধৰণে দিছোঁ। কাপোৰযোৰ দেখিবলৈ বহুত বেছি ধুনীয়া হৈছে ফটোতকৈ। এয়া চাওক, এনেকৈ ছাইডত লেচটো থাকিব, মণি লেচটো, লগতে এয়া মাজৰ পাৰ্টটো, আৰু মাজত যে মই চিলাই দিছিলোঁ দুপট্টা কাটি অলপ বেছিকৈ, মাজৰ পাৰ্টটো অলপ হেভি হৈছে। ইয়াতে আৰু কিবা কিবি কাম কৰিম বুলি ভাবিছিলোঁ, ষ্টনৰ বা তেনেকুৱা, কিন্তু নকৰিলোঁ। এনেকৈয়ে ভাল লাগিছে কাপোৰযোৰ। বাকী আপোনালোকৰ কেনেকুৱা লাগিছে জনাব।